দাঁতৰ বুদ্ধ মন্দিৰ শ্ৰীলংকা পূৰ্বৰ কেন্দ্ৰীয় ৰাজ্যৰ ৰাজপ্ৰসাদ য'ত আছিল তাতেই বুদ্ধৰ দাঁতৰ অৱশেষ নিৰ্মিত ঘৰটো আছে। প্ৰাচীন কালৰে পৰা এই ধ্বংসাৱশেষে স্থানীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কাৰণ এই ধ্বংসাৱশেষ যিজনৰ হাতত আছে তেওঁৱেই দেশৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰে বুলি বিশ্বাস কৰা হয়। এই ধ্বংসাৱশেষটো ঐতিহাসিকভাৱে সিংহলী ৰজাৰ হাতত আছিল। মূলতঃ মন্দিৰ আৰু ধ্বংসাৱশেষৰ বাবেই এই দাঁতৰ মন্দিৰটো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে বিবেচিত হয়। বৌদ্ধৰ দুটা বিশেষ শাখা মালবাথু শাখা আৰু আজগিৰি শাখাৰ ভিক্ষুসকলে মন্দিৰৰ ভিতৰৰ কোঠালিত নিতৌ পূজা অৰ্চনা কৰে। দৈনিক 3 বাৰকৈ ৰীতি নীতি কৰা হয়, প্ৰাতঃকাল, দুপৰীয়া আৰু সন্ধিয়া। প্ৰতি বুধবাৰে নানুমুৰা মংগলালয় নামৰ সুগন্ধি ফুলৰ তৈয়াৰী বনৌষধি উপাদানেৰে তৈয়াৰী পানীৰে ধ্বংসাৱশেষৰ প্ৰতিকৃতি স্নান কৰা হয়। এই পবিত্ৰ পানীত ৰোগ নিৰাময় শক্তি থাকে বুলি বিশ্বাস কৰা হয় আৰু উপস্থিত সকলক বিতৰণ কৰা হয়। 1989 চনত জনথ বিমুখী পেৰামুনাই আৰু 1998 চনত তামিল ইলাম লিবাৰেশ্যন টাইগাৰ্ছৰ বোমা বিস্ফোৰণৰ ফলত মন্দিৰটোৰ ক্ষতিসাধন হয় যদিও প্ৰতিবাৰে ইয়াক সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা হয়। কিংবদন্তি অনুসৰি গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পিছত এই দাঁতৰ অৱশেষ কলিংগত সংৰক্ষণ কৰা হৈছিল আৰু ৰাজকুমাৰী হেমামালী আৰু তেওঁৰ স্বামী ৰাজকুমাৰ দত্তই তেওঁৰ পিতৃ ৰজা গুহাশিৱৰ নিৰ্দেশত দ্বীপটোলৈ চোৰাংভাৱে লৈ গৈছিল। হেমামালীয়ে দ্বীপলৈ যোৱাৰ পথত নিজৰ খোপাত সেই অৱশেষখিনি লুকুৱাই ৰাখিছিল। তেওঁলোকে অনুৰাধাপুৰাৰ চিৰি মেঘমন্নাৰ দিনত লংকাপট্টনাত থকা দ্বীপটোত অৱতৰণ কৰি দাঁতৰ অৱশেষ গতাই দিছিল। ৰজাই অনুৰাধাপুৰাৰ মেঘগিৰি বিহাৰত দাঁতখিনি স্থানত ৰাখিছিল। অৱশেষখিনি ৰক্ষা কৰাৰ দায়িত্বটো তেতিয়াৰ পৰাই ৰজাৰ হাতত আছিল। সেয়েহে বছৰ পিছত বছৰ ধৰি অৱশেষৰ ৰক্ষণাবেক্ষণ দ্বীপটোত শাসনৰ অধিকাৰৰ প্ৰতীক হ'বলৈ ধৰিলে। সেয়েহে অনুৰাধাপুৰা ৰাজ্য, পেলুনাৰুৱা ৰাজ্য আৰু দম্পতনীয়া ৰাজ্যৰ ৰজাসকলে তেওঁলোকৰ ৰাজত্বকালীন নিজ নিজ ৰাজবাসগৃহ যথেষ্ট ওচৰতে দাঁতৰ অৱশেষেৰে মন্দিৰসমূহ নিৰ্মাণ কৰিছিল। বৰ্তমানৰ দাঁতৰ মন্দিৰটো বীৰা নৰেন্দ্ৰ সিংহই নিৰ্মাণ কৰিছিল। শ্ৰী বিক্ৰমৰাজ সিংহৰ দিনত অষ্টভুজ পথিৰিপুৱা আৰু খাট সংযোজন কৰা হৈছিল। পাথৰিপুৱা নিৰ্মাণৰ কৃতিত্ব ৰাজ স্থপতিবিদ দেৱেন্দ্ৰ মূলাচাৰ্যক দিয়া হয়। প্ৰথমে ইয়াক ৰজাই বিনোদমূলক কামত ব্যৱহাৰ কৰিছিল আৰু পিছলৈ ইয়াক দাঁতৰ অৱশেষলৈ আগবঢ়োৱা হৈছিল। বৰ্তমান ইয়াত মন্দিৰৰ এটা পুথিভঁৰালো আছে। নিউজ ডেস্ক ৰিপৰ্ট, মেঘনাল বাতৰি।